Hey guys, welcome back to my channel. So friend, আটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। যিবিলাক ছাত্ৰ ছাত্ৰী বিএসসি নাৰ্ছিং কৰিব বুলি ভাবি আছে সেইটো কাৰণে ভাল খবৰ। অসম চৰকাৰৰ পৰা বিএসসি নাৰ্ছিংৰ যে মানে এডমিশ্যন চলি আছে, আপোনালোকৰ এডমিশ্যনৰ কিমান ফিজ লাগিব আৰু কিমান মানে শিক্ষাগত অৰ্হতা লাগিব আৰু লাষ্ট ডেট আৰু এপ্লাই ডেট মানে কেতিয়া সকলো প্ৰচেছ মই ভিডিঅ'ত দেখুৱাম। তো সব আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব আপোনালোকে দেখা পাইছে SSUH বিএসসি নাৰ্ছিং এডমিশ্যন 2025 এন্ট্ৰেন্স এক্সাম অনলাইন এপ্লিকেশ্যন আপোনালোকে দেখা পাইছে। ইয়াতে মানে বিএসসি নাৰ্ছিং কাৰণে যি এন্ট্ৰেন্স হ'ব সেই এন্ট্ৰেন্সৰ কাৰণে আপোনালোকৰ এটা অফিচিয়েল নোটিফিকেশ্যনটো জাৰি কৰিছে। তো আপোনালোকে দেখা পাইছে এক্সাম টাইপ হ'ল এন্ট্ৰেন্স এক্সাম, কোৰ্ছ হ'ল বিএসসি নাৰ্ছিং, অৰ্গেনাইজেশ্যন হ'ল SSUHS আৰু কোৱালিফিকেশ্যন হ'ল 12 পাছ আৰু এপ্লাই মোড হ'ল অনলাইন আৰু এপ্লিকেশ্যন ফিজ হ'ব আপোনালোকৰ 1500 টকা আৰু ষ্টাৰ্ট ডেট হ'ল 23 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 22 মে 2025। তো আপোনালোকে দেখা পাইছে on the 11 April 2025 the শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স আপোনালোকে যাব পাৰে মানে ENM বা GNM বা আৰু আপোনালোকৰ যি বিএসসি নাৰ্ছিং আছিল আপোনালোকৰ শংকৰদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত আপোনালোকৰ এইটো এন্ট্ৰেন্স হয়। তো আপোনালোকে এইটো অফিচিয়েলি মানে নোটিফিকেশ্যন জাৰি কৰিছে আপোনালোকৰ এন্ট্ৰেন্সৰ কাৰণে। তো তল প্লেচমেণ্ট কৰিলে আপোনালোকে দেখা পাব SSUH এডমিশ্যন ডিটেইলছ আপোনালোকে দেখা পাইছে। এক্সাম নাম হ'ল SSUHS বিএসসি নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2025, কোৰ্ছ নাম হ'ল বিএসসি নাৰ্ছিং, একাডেমিক সিজন হ'ল 2025, ইউনিভাৰ্চিটি হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আণ্ডাৰত আপোনালোকৰ মানে বিএসসি নাৰ্ছিংটো হ'ব আৰু অৰ্গেনাইজেশ্যন হ'ল ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম। এক্সাম ডেট হ'ল 22 জুন 2025। আপোনালোকৰ এক্সামটো হ'ব মানে 22 জুন 2025 আপোনালোকৰ ছানডে এক্সাম হ'ব। এক্সাম চেণ্টাৰ হ'ব আপোনালোকৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটক এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সাম হ'ব। আপোনালোকৰ নিজৰ নিজৰ হোম ডিষ্ট্ৰিক্টত এক্সামটো পৰিব আপোনালোকৰ যিটো মানে চেণ্টাৰ আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আছে টোটাল মাৰ্ক হ'ল 100 মাৰ্কৰ পৰীক্ষা হ'ব আপোনালোকৰ প্ৰতিটো মানে ছাবজেক্টত আপোনালোকৰ 25 মাৰ্কৰ থাকিব আৰু টোটেল কুৱেশ্যন থাকিব আপোনালোকৰ 100টা কুৱেশ্যন থাকিব। ছাবজেক্ট থাকিব আপোনালোকৰ ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়'লজি আপোনালোকৰ 4টা ছাবজেক্ট থাকিব। নেগেটিভ মাৰ্ক দেৰ উইল নো নেগেটিভ মাৰ্ক ফৰ ৰং এনচাৰ আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকিব। কোৱালিফিকেশ্যন মাৰ্ক থাকিব দ্য মিনিমাম কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া কাট অফ স্ক'ৰ ফৰ দ্য বিএসসি নাৰ্ছিং এন্ট্ৰেন্স আপোনালোকে দেখা পাইছে। ইয়াতে কেটেগৰী দি আছে জেনেৰেল কেটেগৰী UR WS কাৰণে আপোনালোকৰ স্ক'ৰ আপোনালোকৰ মানে 50% থাকিব লাগিব জেনেৰেলৰ কাৰণে আৰু EW কাৰণে আৰু SC ST OBC কাৰণে আপোনালোকৰ 40% হ'লে হ'ব। আৰু তাৰপিছত আছে ডিছবিলিটি UR PWD কাৰণে 40% হ'লে আপোনালোকৰ মানে পাই যাব। তাৰপিছত কৈছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ বিএসসি নাৰ্ছিং এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ বিএসসি নাৰ্ছিং কাৰণে 10+12 থাকিব লাগিব আপোনালোকৰ ছায়েন্সত পঢ়িব হ'ব লাগিব 12+2। তো আপোনালোকে টল প্লাছ কাম কৰিলে আপোনালোকে দেখাব কৈছে আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব লগতে আপোনালোকৰ ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়'লজি এই 3টা ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব আৰু আপোনালোকৰ যিবিলাক আদাৰ্ছ মানে কমিউনিটি আছে সেইটো কাৰণে 40% লাগিব আৰু জেনেৰেলৰ কাৰণে 50% লাগিব আৰু SC ST OBC কাৰণে 40% লাগিব। তাৰপিছত আপোনালোকে তল প্লেচমেণ্ট কৰিলে আপোনালোকে দেখা পাব জেণ্ডাৰ আপোনালোকৰ ফৰ এডমিশ্যন বিএসসি নাৰ্ছিং প্ৰগ্ৰাম ইনষ্টিটিউট আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ আছাম এপ্লিকেণ্ট মাষ্ট বি ফিমেল। এইটো আপোনালোকৰ বিএসসি নাৰ্ছিংটো অনলি আপোনালোকৰ মানে ফিমেল শিক্ষক কৰিব পাৰিব, ল'ৰা শিক্ষক কৰিব নোৱাৰিব। তাৰপিছত তল প্লেচমেণ্ট কৰিলে আপোনালোকৰ বয়স সীমা দি আছে আপোনাৰ বিএসসি নাৰ্ছিং প্ৰগ্ৰাম 17 বছৰৰ পৰা নাৰ্ছিং প্ৰগ্ৰাম 70 ইয়াৰ এজ অফ দ্য 31 ডিচেম্বৰ 2025 আপোনালোকৰ দেখা পাইছে ডিৰেক্টটো অদাৰ ডিটেইলছ হয় SSC ইণ্টাৰেষ্ট এক্সাম। তো তল প্লেচ কাম কৰিলে আপোনালোকে দেখা পাব আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দেখা পাব। জেনেৰেলৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হ'ব 1500 টকা আৰু আপোনালোকৰ SC ST EWS OBC কাৰণে আপোনালোকৰ ফিজটো হ'ব 1200 টকা। তাৰপিছত আপোনালোকৰ নেশ্যনেলিটি এপ্লিকেশ্যন মাষ্ট বি ইণ্ডিয়ান চিটিজেন আপোনালোকৰ মানে এইটো বিএসসি নাৰ্ছিং আবেদন কাৰণে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব লগতে আপোনালোকৰ অসমৰ মানে স্থায়ী বাসিন্দা হ'ব লাগিব। ঠিক আছে, হাউ টু এপ্লাই ফৰ SSUH বিএসসি নাৰ্ছিং এক্সাম আপোনালোকে এইটো কেনেকৈ আবেদন কৰিব মই দেখাই দি আছোঁ। তল প্লেচ কাম কৰিব কৰাৰ পিছত তো ফ্ৰেণ্ড আপোনালোকে ইম্পৰ্টেণ্ট ডেটবিলাক আগতে কৈ দিছিলোঁ। এতিয়া তল প্লেচ কাম কৰিলে আপোনালোকে দেখা পাব এপ্লিকেশ্যন ফৰ্ম যিটো লিংক আছে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো পেজটো অলপ লোডিং লোৱাৰ পিছত তো আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছিল সেই ফৰ্মটো খোল খালে মই আপোনালোকক দেখাই দি আছোঁ। তো দেখা পাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স অফিচিয়েলৰ যিটো ৱেবছাইট আছিল সেইটো খোল খোৱাৰ পিছত তো দেখা পাইছে এন্ট্ৰেন্স এক্সামিনেশ্যন 2025 নাৰ্ছিং এপ্লিকেশ্যন ফৰ্ম আৰু লগইন। প্ৰথমতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মত যাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তো ফ্ৰেণ্ড আপোনালোকৰ ইয়াতে সকলোখিনি ডিটেইলছ আহি যাব। আৰু পিছত তো আপোনালোকে তল প্লেচমেণ্ট কৰিব।
কৰাৰ পিছত আপোনালোকে ইয়াতে এইবিলাক মানে এইবিলাক কিছুমান নিয়ম আছে এইবিলাক চাই ল'ব। তাৰপিছত আপোনালোকে কি কৰিব নেক্সট বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব পিনে দেখাইছে বেষ্ট নাৰ্ছিং, ইয়াতে নাম আপোনালোকৰ ফাদাৰ নেম, মাদাৰ নেম, আপোনালোকৰ ছেক্স, জেণ্ডাৰটো আপোনালোকৰ ফেল না মেমেল এইটো চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। তাৰপিছত ASN 31 ডিচেম্বৰ 2025, 31 ডিচেম্বৰ 2025 মানে হিচাপত আপোনালোকৰ বয়সটো কিমান হয় ইয়াতে বহাই দিব। তাৰপিছত কেটাগৰীতে বহাই দিব। তাৰপিছত চব যদি আপোনালোকৰ EBS হয় নহ'লে EBS দিব, যদি নহয় ন দিব। তাৰপিছত যিবিলাক মানে আপোনালোকৰ অপশ্যন আছে যিটো হয় আপোনালোকে সেইটো দি দিব। তাৰ দিয়াৰ পিছত চব আপোনালোকে কি কৰিব আপোনালোকৰ ৰিলিজনটো আপোনালোকে একেবাৰে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ওচৰত দেখা হৈছে ফিজিকেলি আইডেণ্টিফিকেশ্যন মাৰ্ক থাকে দিব, যদি নাথাকে নদিব। আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এইটো আপোনালোকে এজ দিব, নহ'লে আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট নহ'ব বা আপোনালোকৰ ৰিচিভ নহ'ব। তাৰপিছত লোকেল এড্ৰেছ, তাৰপিছত আপোনালোকৰ চিটি, পিন, ডিষ্ট্ৰিক্ট তাৰ পৰা চিলেক্ট কৰিব। ষ্টেটটো আপোনালোকে আপোনাৰ নিজৰ ষ্টেটটো চিলেক্ট কৰি ল'ব, 4 নম্বৰ আছে আছাম। তাৰপিছত আপোনালোকৰ যদি লোকেল এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় নহ'লে ছেম এছ এবাবত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব তাৰপিছত আপোনালোকে কি কৰিব দেখা পাইছে আপোনালোকৰ চেণ্টাৰ অফ এক্সামিনেশ্যন আপোনালোকৰ কোনটো আপোনালোকৰ ওচৰত হয় বা আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই হোম ডিষ্ট্ৰিক্ট যিটো কোকৰাঝাৰ হয় মই কোকৰাঝাৰ চিলেক্ট কৰি আপোনালোক দেখাই দি আছোঁ। তাৰপিছত ছাবজেক্ট U1 APR 10+2 আপোনালোকৰ ইয়াতে দেখা পাইছে ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি, ইংলিছ। তাৰপিছত আপোনাৰ এইটো অট'মেটিকলি চিলেক্ট হৈ থাকিব। তাৰপিছত আপোনালোকে কি দেখাইছে চুজ বৰ্ড, আপোনালোক CBSE নে আদাৰ বৰ্ড, যদি CBSE হয় CBSE দিব, যদি আদাৰ হয় তেনেহ'লে আদাৰ দিব। তাৰপিছতো চব দেখা পাইছে SLC পাছিং এপিয়াৰিং, আপোনাৰ যদি SLC মানে হাই ছেকেণ্ডেৰী যদি আপোনালোকৰ পাছ হৈ থাকে তেনেহ'লে পাছ দিব, আৰু যদি আপোনালোকে এপিয়াৰিং হয় তেনেহ'লে এপিয়াৰিং দিব। দিয়াৰ পিছতো চব আপোনালোকে ডেট অফ পাছিং ইয়াতে আপোনালোকৰ ডেটটো দি দিব। তাৰপিছত আপোনালোকৰ নেম অফ দ্য এডুকেশ্যন ইনষ্টিটিউশ্যন নাম দিব, নেম অফ দ্য বৰ্ড অফ কাউন্সিল ইউনিভাৰ্চিটিৰ নাম দি দিব। তাৰপিছত আপোনালোকৰ ইংলিছৰ মাৰ্কটো দিব, ইয়াতে ফিজিক্সৰ নাম্বাৰ দিব, কেমেষ্ট্ৰিৰ নাম্বাৰটো দিব, বায়'লজিৰ নাম্বাৰটো দিব, আৰু যিটো মানে 12% এইটো বহাই দিব। বহাই দিয়াৰ পিছত চব আপোনালোকে ইয়াতে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো আপোনালোকে দিব লাগিব। 35 KBৰ ভিতৰত আপোনালোকৰ ফটো হ'ব লাগিব, 35 KBৰ তলত হ'ব লাগিব, ফটো আপোনালোকৰ হ'ব লাগিব। আৰু চিগনেচাৰটো আপোনালোকে বহাব লাগিব। বহাই কিনে আপোনালোকে কি কৰিব ইয়াতে পাছৱাৰ্ড দিব, মানে 8 ডিজিট বা নহ'লে 2 ডিজিট এটা পাছৱাৰ্ড বনাই দিব। কম্বাইন পাছৱাৰ্ড মানে স্মল কেৰেক্টাৰ, কেপিটেল কেৰেক্টাৰ আৰু আপোনালোকে স্পেচিয়েল কেৰেক্টাৰ দি আপোনালোকে আৰু নাম্বাৰ দি কিনে এটা পাছৱৰ্ড বনাই দিব। বনাই কিনে আপোনালোকে কি কৰিব চাবমিট বাটনত ক্লিক কৰি দিব। চাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ এপ্লিকেশ্যনটো চাবমিট হৈ যাব। তাৰপিছত আপোনালোকে পে' কৰিব লাগিব। পে' কৰাৰ পিছত চব আপোনালোকৰ এপ্লিকেশ্যনটো হৈ গ'ল। তো চব এনেকৈ আপোনালোকৰ যি BSc নাৰ্ছিঙৰ কাৰণে আবেদন কৰিব বিচৰা হৈ আছে আপোনালোকে এনেকৈ আবেদন কৰিব পাৰিব। তো চব আবেদন কৰা যিটো লিংক আছিল সেই লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট গৈ আপোনালোকে এইটো ওচৰত আহি কিনে আপোনালোকে আবেদন কৰিব পাৰিব। তো চব আশা কৰোঁ আপোনাৰ ভিডিঅ' ভাল লাগিছে। তো চব যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।